আজি আপোনালোকৰ মূলত দাবীকেইটা কি আছে? প্ৰথম দাবীটোৱে হ'ল অসম চৰকাৰৰ বিভিন্ন বিভাগত ENDA হওক PWDয়ে হওক বা জনস্বাস্থ্য কাৰিকৰী বিভাগতে হওক যি ব্যাপক হাৰত দুৰ্নীতি আৰু লুণ্ঠন ৰাজ চলাইছে, এই লুণ্ঠন ৰাজ তাৎক্ষণিকভাৱে বন্ধ কৰিবৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰীক দাবী উত্থাপন কৰিছোঁ যে অসমৰ বিভিন্ন কাৰ্যালয়সমূহত বিভাগসমূহত ব্যাপক হাৰত দুৰ্নীতি হৈছে। উদাহৰণস্বৰূপে আমি মাজুলীৰ END আৰু PWD ডিপাৰ্টমেণ্টৰ কথাকে কওঁ। ENDত নদীৰ নিষ্কাশনৰ কাৰণে টুনি নদীখন নিষ্কাশনৰ কাৰণে 21 কোটি টকাকৈ পুঁজি ধাৰ্য কৰা হৈছিল। এই 21 কোটি টকাৰ সামান্য অংশ পইচা খৰচ কৰি লখিমপুৰৰে এজন ঠিকাদাৰ মহেশ্বৰী উপাধিৰ এজন ঠিকাদাৰে এনেধৰণৰ ব্যাপক দুৰ্নীতি আৰু লুণ্ঠন ৰাজ চলাইছে যে তাত কোনো ধৰণৰ কাম নকৰি সম্পূৰ্ণ 21 কোটি টকা লুণ্ঠন কৰিছে বুলি RTI তথ্যত প্ৰকাশ পাইছে। দেউৰী এটা সংগঠনে এই কথাটো মিডিয়াৰ যোগেৰে সকলো ৰাইজৰ আগলৈ এৰি দিছে। আমাৰ কথাটো হ'ল বিলাসিতা অসমে অসমৰ বিভিন্ন প্ৰান্তত যেনে দুৰ্নীতি সংঘটিত কৰাৰ ক্ষেত্ৰতে হওক বা অসমৰ খিলঞ্জীয়াৰ ওপৰত অত্যাচাৰ কৰাৰ ক্ষেত্ৰতে হওক আমি কেতিয়াও হাত সাৱটি বহি নাথাকোঁ। আমি প্ৰতিবাদৰ ভাষাৰে ইয়াৰ সদায় প্ৰতিবাদ জনাই আহিছোঁ। গতিকে আমাৰ কথাটো হ'ল যে নৰেন্দ্ৰ মহেশ্বৰী নামৰ ঠিকাদাৰজনৰ যি লুণ্ঠন ৰাজ, খিলঞ্জীয়াৰ প্ৰতি যি অৱজ্ঞাসূচক বক্তব্য বা কাৰুকাৰ্য, ইয়াক প্ৰতিৰোধ কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে তেখেতৰ ওপৰত CM ভিজিলেন্স দিব লাগে, CID তদন্ত দিব লাগে। ৰাইজ যেতিয়া নদী বান্ধৰ সময়ত ৰাজপথত আছিল, তেওঁ তেতিয়া NSPC-লৈ বস্তু সৰবৰাহ কৰাৰ ক্ষেত্ৰতে হওক বা ঠিকাতুলি কৰাৰ ক্ষেত্ৰতে তেওঁ এনেধৰণে অবৈধ উপায় অৱলম্বন কৰি কোটি কোটি টকা তেওঁ অৰ্জন কৰিছিল যে আজি সেই ধনৰ প্ৰকোপত তেওঁ সকলোকে নিজৰ হাতত মুঠি ৰাখিছোঁ বুলি দাংকোপ মাৰে। চৰকাৰ ঘৰত তেওঁ হাতৰ মুঠিত আছে, বিভিন্ন ধৰণৰ সংগঠন তেওঁ হাতত মুঠিত আছে বুলি তেওঁ বিভিন্ন স্থানত বক্তব্য প্ৰদান কৰে। কিন্তু বিলাসিতাৰ স্পষ্ট কথা যে আমি কোনো ক্ষেত্ৰতে কোনো বণিক গোষ্ঠীৰ হাতত কেতিয়াও নাই, ন্যায়ৰ পক্ষত আছোঁ আৰু সদায় ন্যায়ৰ পক্ষত থাকি প্ৰতিবাদ আমি কৰি যাম। CM ভিজিলেন্স নৰেন্দ্ৰ মহেশ্বৰীৰ ওপৰত দিবৰ কাৰণে আমি তাৎক্ষণিকভাৱে এই সংগ্ৰামস্থলীৰ পৰাই অসমৰ মুখ্যমন্ত্ৰীলৈ দাবী উত্থাপন কৰিছোঁ।